আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভাৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী। 2 বছৰে জোনমণিৰ পৰিয়ালে ন্যায় নোপোৱাক লৈ ক্ষোভ ৰাইজৰ। অকলশৰীয়াকৈ দুৰ্বিষহ জীৱন কটাইছে জোনমণিৰ মাতৃয়ে। 1 বছৰৰ ভিতৰতে 2টাকৈ সন্তানক হেৰুৱাই মানসিকভাৱে ভাগি পৰিছে জোনমণি ৰাভাৰ মাতৃ। CBI লৈ যোৱা ধন উভতাই নিদিয়াক লৈও প্ৰতিক্ৰিয়া বিভিন্নজনৰ। আজি ছোৱালীজনীৰ দ্বিতীয় মৃত্যুকৰ তিথি পালন কৰিছোঁ। মই কি ক'ম, মোৰ ছোৱালী হেৰুৱা দুখ, মোৰ ল'ৰা হেৰুৱা দুখ। আজি 2জনমান ভকত মাতিছোঁ, ওচৰৰ চুবুৰীয়া 2-1জন মানুহ মাতিছোঁ। সকলো ৰাইজক অনুৰোধ কৰিছোঁ, যদি জোনমণিৰ শ্ৰদ্ধাঞ্জলি কোনোবাই কৰিব মন আছে তেনেহ'লে আহিব পাৰে। ন্যায় পোৱাটো আৰু মই সম্ভৱেই নহয়, ক'তনো ন্যায় পাম। ন্যায় পাব লগা হ'লে যদিহে সত্য এদিন ন্যায় পাবই। অন্যায় কেতিয়াও সহ্য নকৰে ভগৱানে। চৰকাৰৰ ফালৰ পৰা কি সহায় পাম? চৰকাৰৰ ফালৰ পৰাতো আৰু দৰমহাটো এতিয়া দি আছে, সেইটো মোৰ ছোৱালীৰ সেইটো কষ্ট কৰা ধন। বিশেষকৈ মোৰ তেনেকৈ কোনো চৰকাৰৰ মানুহ যোগাযোগো নাই। মই ক'লোৱে নহয়, কোনো আৰক্ষী বিভাগৰ মোক আজি জোনমণি মাকে কেনেকুৱা আছে, লগ বন্ধুখিনি বা কোনো ডাঙৰখিনিয়ে মোক যদি কোনোবা এটাই আহি কেনে খবৰ ল'লে হয়, তেতিয়া ভাবিলে হয় জোনমণিৰ আছে দে কোনোবা ভালপোৱা মানুহ, বা চৰকাৰৰ মানুহখিনিও জোনমণি মাকক খা খবৰ লয়। আজি মই অকলশৰীয়া,